মিৰ্জাত জিএল মাৰ্ট নামৰ অত্যাধুনিক ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি দক্ষিণ কামৰূপৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মিৰ্জাত সোমবাৰে জিএল নামৰ এখনি অত্যাধুনিক ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰা হয় উদ্যমী দম্পতি লোনী লহকৰ আৰু জ্ঞানজ্যোতি লহকৰৰ প্ৰচেষ্টাত প্ৰাণ পাই উঠা এই মাৰ্টখনত অন্য মাৰ্টৰ তুলনাত কম মূল্যত উপলব্ধ হ'ব নৃত্য প্ৰয়োজনীয় সামগ্ৰী উদ্যমী দম্পতিহালে প্ৰতিষ্ঠা কৰা উক্ত জিএল মাৰ্টখন সোমবাৰে শুভ উদ্বোধন কৰে পলাশবাৰীৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই প্ৰতিষ্ঠানখনৰ শুভ উদ্বোধন কৰি লোনী লহকৰ আৰু জ্ঞানজ্যোতি লহকৰক শুভেচ্ছা জ্ঞাপন কৰে বিধায়কগৰাকীয়ে অনুভৱ মানে ভয়ো লাগিছে নতুনকৈ খুলিছোঁ কিন্তু ইয়াত গোটেইখিনি মানুহে সুবিধা অনুযায়ী মানে ঘৰৰ হাউচ হোল্ড বস্তু যিমানখিনি লাগে গোটেইখিনি পাব লগতে গিফ্ট আইটেমো আছে আৰু বাকী আমাৰ হকিংছ আৰু মিল্টনৰ ডিলাৰশ্বিপো লোৱাইছে তাতে যথেষ্টখিনি ৰেহাই মূল্যত পাব আৰু MRPতকৈ 1 টকা 2 টকা চবতে মানে ৰেহাই মূল্যত আমি দিবৰ কাৰণে চেষ্টা কৰিছোঁ অনলাইন সাৰ্ভিস হ'ব ষ্টাৰ্ট হ'ব ৰিসেন্টলি ষ্টাৰ্ট হ'ব এমাহমান যাওক চাই লওঁ তাৰপাছত আমি অনলাইনৰ ব্যৱস্থা কৰিম আৰু ইয়াতে আপোনাৰ গিফ্টৰ পৰা গ্ৰ'চাৰীৰ পৰা হাউচ হোল্ড যিমানখিনি আছে গোটেইখিনি কভাৰ কৰিব চেষ্টা কৰিছোঁ চাওঁ আৰু কিমান দূৰ আগুৱাই লৈ যাব পাৰোঁ আমাৰ পলাশবাৰী সমষ্টিত আমাৰ সকলোৱে জানে যে আমাৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মিৰ্জা আৰু মিৰ্জাতে আজি এখন আমাৰ জিএল মাৰ্ট বুলি অনলাইন সাৰ্ভিসৰ জৰিয়তেও ইয়াতে পাব যে আমাৰ এখন শ্বপিং মল এটা ইয়াতে আজি শুভ উদ্বোধন কৰা হয় আৰু আমাৰ মিৰ্জাৰ বাসিন্দা বিশিষ্ট সমাজকৰ্মী বা ব্যৱসায়ী আমাৰ জ্ঞানজ্যোতি লহকৰ তেওঁৰ প্ৰচেষ্টাত এই যিখন বিপণী এই বিপণীখন ইয়াতে প্ৰতিষ্ঠা হয় আৰু ইয়াৰ দ্বাৰা ৰাইজে যথেষ্ট উপকৃত হ'ব কিয়নো এনেকুৱা ধৰণৰ বিপণীৰ জৰিয়তে কিয়নো ইয়াতে তেওঁলোকে যথেষ্ট কনচেশ্যনৰ ৰেটত ৰাইজক তেওঁলোকে সামগ্ৰী দিব আৰু বিভিন্ন ধৰণৰ সামগ্ৰী সকলোখিনি যিখিনি ডে টু ডে লাইফত দৰকাৰ হয় এই গোটেইখিনি সামগ্ৰী ইয়াতে উপলব্ধ হ'ব মই আশা কৰিছোঁ যে আমাৰ যেহেতু অসমীয়া যুৱক তেওঁ ইতিমধ্যে অকল এই ব্যৱসায়ী নহয় বিভিন্ন ব্যৱসায়ৰ লগত জড়িত আমাৰ মিৰ্জাৰ বাসিন্দা আমি আশা কৰিছোঁ যে অসমীয়া যেহেতু যুৱক তেওঁ এটা ধুনীয়া এটা বিজনেছ আৰম্ভ কৰিছে ৰাইজৰ সুবিধাৰ্থে মই ভাবোঁ ইয়াতে ৰাইজে সুবিধাখিনি ল'ব লাগে আৰু আগন্তুক দিনবিলাকতো তেওঁৰ পৰা প্ৰেৰণা পাই পেলাই যাতে আমাৰ অসমীয়া যুৱক যুৱতী আগবাঢ়ি যায় নিজে যাতে তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰে তাৰে কামনা কৰিছোঁ ধন্যবাদ নিউজ ডেস্ক ৰিপৰ্ট অসম নিউজ 365